কৰিশ্মাৰ প্ৰেগনেন্সি 9 মাহ হোৱা কাৰণে আজি আকৌ মাকহঁতে ভাত খুৱাব আহিছে আৰু এয়া মই প্ৰসাদৰ কাৰণে নাৰিকল কাটি আছো। তাইৰ লগতে এইকেইদিন আমাৰো ভাত খোৱা পৰ্ব চলিয়ে আছে। আৰু এইফালে এয়া পাৰৰ মাংস কৰিশ্মাৰ মাকে কাটি আছে আৰু বায়েকজনীয়ে ৰন্ধা বঢ়া কৰিছে। সেইফালে মনালিছা আৰু কৰিশ্মাৰ ভণ্টি খুৰাকৰ ছোৱালী হয়, তাইও কটা মেলা কৰি দি আছে। আমাৰ ঘৰৰ মানুহ যিহেতু বেছি, সেয়েহে পাৰৰ মাংস বেছিয়ে মানে যোগাৰ কৰিছে সিহঁতে। কৰবাত ফুৰিব যোৱা ভিডিঅ'তকৈ মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' খোৱা লোৱা কৰা ফটো বা ভিডিঅ' বেকিঙৰ ভিডিঅ' এনেকুৱা ভিডিঅ'ত ভিউ বেছি আহে, সেয়েহে মই এনেকুৱা ধৰণৰ ভিডিঅ'য়ে বেছিকৈ দিওঁ। এইফালে মধুসোলেং শাকৰ আঞ্জা বনাই আছে মাছেৰে আৰু এইফালে কাটা মেলা কৰি আছে। আৰু মই ওচৰত বহি চাহ খাই আছো। এয়া এইফালে টেঙাৰ আঞ্জা ৰেডিয়ে হৈ গ'ল আৰু এইফালে হৈ গ'ল তৰকাৰী, মানে দুটা চৌকাত বনাই আছে, জুইতে বনাই আছে। এইফালে এয়া পায়স বনাইছে। মাংস কটা হৈ গ'ল। এইফালে মাংসত নিমখ হালধি সানি লৈছে। এতিয়া কৰিশ্মাৰ মাকে বনাব। এয়া কৰিশ্মাৰ বায়েকে আম টেঙা ৰুকি আছে আৰু এতিয়া আমি আম টেঙাৰ জুতি ল'ম। আৰু দেখিছে কিমান জলকীয়া সানিছে। জলকীয়া মানে আচৰিত জ্বলা হৈছে আৰু তাই খোৱাৰ পিছত হাত পুৰা জ্বলিছে। টেঙাত চ'দা দিয়া মই আজিহে খাই পালো, আজিলৈকে খাই পোৱা নাছিলো। আৰু এয়া মোৰ ৰিয়েকশ্যন চাব, টেঙা খাই মুখখন কেনেকুৱা আৰু বেকা বেকি। আচলতে আমটো মিঠাই আছিলে, কিন্তু ইমান জলকীয়া দিছে নহয়, বহুত জ্বলা হৈছে। এইবাৰ পিছফালে আহিছো পাৰৰ মাংসৰ খবৰ ল'বলৈ আৰু এয়া দেখুৱাই আছো, পানী দিলে ধুনীয়া কৰি উতলি আছে। আৰু মাংস হোৱাৰ পিছত এয়া কৰিশ্মাৰ মাকে বাঢ়ি দি আছে আৰু আমি এতিয়া খাবলৈ বহিছো। বনাই থকাহে দেখুৱালো। এতিয়া আজিৰ ভাতত কি আছে কৈ দিওঁ এবাৰ। ভাত, দাইল, ৰঙালাওৰ তৰকাৰী এখন, পটল ভাজি, পাপৰ ভাজি, মাছৰ কণী ভাজি পিয়াজেৰে, পাৰৰ মাংসৰ আঞ্জা, মধুসোলেং শাকেৰে মাছৰ আঞ্জা, পায়স, এয়াই আজিৰ খানা। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।